৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ জলক্ৰীড়াত অপ্ৰতিৰোধ্য অসমৰ ক্ৰীড়াবিদ। ডাইভিঙত কৃষ্ণৱ ডেকাৰ দ্বিতীয়টো ৰূপজয়। যোৱা ৩০ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ নিউ দিল্লীৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ছুইমিং পুলত অনুষ্ঠিত হৈছে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ জলক্ৰীড়া প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ১৪ অনুৰ্ধ শাখাত খেলি দ্বিতীয়টো পদক লাভেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে শংকৰদেৱ শিশু নিকেতন বেতকুছিৰ ছাত্ৰ কৃষ্ণৱ ডেকাই। বুধবাৰে ১ মিটাৰ স্প্ৰিং বোৰ্ড ডাইভিঙত এটা ৰূপৰ পদক অৰ্জন কৰা কৃষ্ণৱে বৃহস্পতিবাৰে ৩ মিটাৰ স্প্ৰিং বোৰ্ড ডাইভিঙতো লাভ কৰে এটা ৰূপৰ পদক। ইয়াৰ লগে লগে চলিত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত কৃষ্ণৱে লাভ কৰা পদকৰ সংখ্যা ২টালৈ বৃদ্ধি পালে। উল্লেখ্য যে দুটাকৈ ৰূপজয়ী কৃষ্ণৱে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত গ্ৰহণ কৰি আছে প্ৰশিক্ষণ। কৃষ্ণৱ ডেকাৰ প্ৰশিক্ষক হ'ল সুৰেশ ৰংচন। ইফালে অসম সাঁতোৰ দলৰ প্ৰশিক্ষক ৰূপে দায়িত্বত আছে সুৰেশ ৰংচন, মমি বৰ্মন আৰু বাবুল গুৰুং। ক্ৰীড়া অনুৰাগীৰ আশা অসম সন্তানৰ এই বিজয়যাত্ৰা হওক অপ্ৰতিৰোধ্য। এই বাটেৰে গৈ ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক অসমৰ উদিত প্ৰতিভা। নিউজ ডেস্ক ৰিপোৰ্ট গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। ২ বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।